ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ হৈছে। ADD 3.0 ক্ষেত্ৰত যে 26,500টা পদ আহিবলগীয়া আছে তাৰ সম্পৰ্কে যিটো এপ্লাই ডেট হয় তাৰ ওপৰত এটা বিগ আপডেট আহি গ'ল আপোনালোকৰ বাবে। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া সকলোখিনি কথা গম পাব পাৰিব। কেতিয়াৰ পৰা এপ্লাইসমূহ হ'ব তাৰ ওপৰত যিটো বিগ আপডেট দিছে সেইটো কথাও গম পাব পাৰিব। লগতে আপোনালোকে কেনেদৰে পঢ়িব লাগিব, চিলেকশ্যন প্ৰচিডিউৰ কি হয়, সকলোখিনি কথা গম পাব পাৰিব। লগতে কি নতুন আপডেট আহিছে এইটো কথাও আপোনালোকে জানিব পাৰিব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া সকলোখিনি কথা গম পাব পাৰিব। আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যন দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিয়ক। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি আপোনালোকে ADD 3.0 কাৰণে এক্সামসমূহ দিম বুলি ভাবিছে, তেন্তে আপোনালোকে এতিয়াৰ পৰাই প্ৰিপেৰেশ্যনসমূহ কৰিব লাগিব। তাৰ বাবে আপোনালোকে আমাৰ টীমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি লোৱা হৈছে ADD 3.0 কাৰণে। তাৰ কাৰণে আপোনালোকে সেই কোৰ্চটো বাই কৰিলেও পঢ়িব পাৰে। কোৰ্চটোৰ ডিটেইলছ জনাৰ কাৰণে পোনপ্ৰথমে মই আপোনালোকক দুটা কথা জনাই ল'ব বিচাৰিছোঁ। এই কোৰ্চটো যদি আপোনালোকে বাই কৰিলেও পঢ়ে, তেন্তে আপোনালোকে বেলেগ কোনো বুক পঢ়িব নালাগে, বেলেগ কোনো কোৰ্চ কৰিব নালাগে। সকলোখিনি আপোনালোকে আমাৰ কোৰ্চৰ আণ্ডাৰতে এভেইলেবল পাই যাব। সকলোখিনি ষ্টাডি মেটেৰিয়েলছ পৰা আদি কৰি সকলোখিনি আমাৰ কোৰ্চৰ আণ্ডাৰতে এভেইলেবল পাই যাব। ছেকেণ্ড যিটো কথা হৈছে, এই কোৰ্চটো যদি বাই কৰিলেও পঢ়ে, তেন্তে আপোনালোকে নিশ্চয় আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। থাৰ্ড কথাটো হৈছে, এই কোৰ্চটো বৰ্তমান আপোনালোকৰ বাবে 50% অফাৰ দি থকা হৈছে। অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। চ' অফাৰটো শেষ হোৱাৰ আগতে আপোনালোকে সোনকালে গৈ বাই কৰি ল'ব পাৰিব। এতিয়া এইটো কেনেকৈ বাই কৰিব পাৰিব? বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9181267278, এইটো হোৱাটছআপ নম্বৰ আপোনালোকে জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। চ' আপোনালোকে যে নিশ্চয় চিলেকশ্যনসমূহ পাব বিচাৰে, তেন্তে আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰে। চ' মই এতিয়া আহিলোঁ এই কোৰ্চটোৰ আণ্ডাৰত কি লাভ কৰিব বা কি পাব। ইয়াত দেখিব পাইছে ADD 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027, ওৱান অফ দ্য বেষ্ট কোৰ্চ আপোনালোকে দেখিব পাৰিছে। পোনপ্ৰথমে এই কোৰ্চটোৰ আণ্ডাৰত লাভ কৰিব পাৰিব 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ এই কোৰ্চটোৰ আণ্ডাৰত লাভ কৰিব পাৰিব। আছামিছ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে এই গোটেইখিনি ছাবজেক্টৰ যিমানখিনি টপিক আছে এই সকলোখিনি টপিকৰ আপোনালোকে A to Z আপোনালোকে এনালাইচিছ এই কোৰ্চটো আণ্ডাৰত লাভ কৰিব পাৰিব। আৰু কি ছাবজেক্ট লাভ কৰিব? ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, আপোনালোকে জেনেৰেল ষ্টাডি হওক, ইয়াত যিখিনি হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেড পাব, ইণ্ডিয়া ৰিলেটেড পাব, ৱৰ্ল্ড ৰিলেটেড আপোনালোকে পাই যাব পাৰিব। তাৰপিছত আপোনালোকে মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ হওক, অল ছাবজেক্ট পাব। কমপ্লিট চিলেবাছ কভাৰ কৰা কোৰ্চ এই কোৰ্চটো। টেষ্ট পেপাৰ হওক, আপোনালোকে যদি কোৰ্চটো বাই কৰিলে পঢ়িব, তাৰপিছত আপোনালোকে মক টেষ্ট দিব লাগিব ন। মক টেষ্টৰ কাৰণে ইয়াত আপোনালোকে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ লাভ কৰিব পাৰিব উইথ এনচাৰ ছিট। আপোনালোকে সকলোখিনি এই কোৰ্চটোৰ আণ্ডাৰতে এভেইলেবল পাই যাব। চ' এই কোৰ্চটো যে বাই কৰিলে পঢ়ে, বেলেগ কোনো বুক পঢ়িব নালাগে, বেলেগ কোনো কোৰ্চ কৰিব নালাগে, আপোনালোকে বেলেগ কোনো মক টেষ্ট দিবলগীয়া কোনো কথা নাই। সকলোখিনি মক টেষ্টৰ পৰা আদি কৰি আপোনালোকৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰৰ পৰা আদি কৰি সকলোখিনি অল ছাবজেক্ট কভাৰ কৰি বনোৱা কোৰ্চৰ পৰা আদি কৰি কুৱেশ্যন এনচাৰৰ পৰা আদি কৰি সকলোখিনি আমাৰ এই কোৰ্চটোৰ আণ্ডাৰতে এভেইলেবল পাই যাব। চ' ওৱান অফ দ্য বেষ্ট কোৰ্চ, একেবাৰে লেটেষ্ট কোৰ্চ 2026-27 বৰ্ষৰ ওপৰত বেষ্ট কৰি বনোৱা আছে। কাৰেণ্ট এফেয়াৰ্ছৰ কথা ক'বই নালাগে, কাৰেণ্ট এফেয়াৰ্ছ একেবাৰে লেটেষ্ট কাৰেণ্ট এফেয়াৰ্ছ এড কৰা আছে, যিটো গভৰ্ণমেণ্ট স্কিম তাৰ পৰ্যন্ত এই কোৰ্চটো আণ্ডাৰত এড কৰা আছে। চ' ওৱান অফ দ্য বেষ্ট কোৰ্চ আছে, আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব। আৰু বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9181267278, ইয়াত জাষ্ট হোৱাটছআপত মেছেজ কৰিলে হ'ল। ডেছক্ৰিপশ্যনটো পাব নাম্বাৰটো। আৰু বৰ্তমান আপোনালোকৰ 50% অফাৰ চলি আছে। অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। চ' আপোনালোকে সোনকালে গৈ বাই কৰি লওক, যাতে আপোনালোকে অফাৰটো নেহেৰুৱাই। সোনকালে আপোনালোকে বাই কৰি ল'ব পাৰিব। আৰু এই কোৰ্চটো বাই কৰিলে পঢ়িলে বেলেগ কোনো বুক নালাগে, বেলেগ কোনো কোৰ্চ কৰিব নালাগে। আৰু কোৰ্চটো ভালদৰে পঢ়িলে নিশ্চয় আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। এতিয়া মেইন ভিডিঅ'লৈ আপোনালোকে নিশ্চয় গম পায় ADD 2026 যিটো 3.0 ভেকেঞ্চিখিনি আছে, তাৰ আপোনালোকৰ এপ্লাইসমূহ কেতিয়াবা হ'ব তাৰ ওপৰত বিগ আপডেট আহিছে বুলি কৈছোঁ। মই তাৰ সম্পৰ্কে আপোনালোকক জনাই দিব বিচাৰিছোঁ। ৱেন আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 3.0 ভেকেঞ্চি এনাউন্স, মানে আপোনালোকৰ যিটো ADD 3.0 যিখন নটিফিকেশ্যন হয়, নটিফিকেশ্যন কেতিয়া ৰিলিজ কৰিব তাৰ সম্পৰ্কে এটা ডাঙৰ আপডেট আহিছে। মই পোনপ্ৰথমে এই যিখিনি ভেকেঞ্চি হয় ভেকেঞ্চিখিনি অভাৰভিউটো জনাই দিব বিচাৰিছোঁ। কাৰণ বহুতে আপোনালোকে কোৱাৰি কৰি থাকে, বহুতে কমেণ্ট কৰি থাকে যে এই ভেকেঞ্চিখিনি কেনেকুৱা হয়, চিলেকশ্যন প্ৰচেছ, বহুতে ফাৰ্ষ্ট টাইম দিবলৈ এক্সাম গৈছে। চ' তেওঁলোকে নাজানে ইয়াৰ প্ৰচেছসমূহ কি হয় বা কেনেকৈ কি পৰিলে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব। চ' মই তেওঁলোকৰ বাবে মই আপডেটটো ভালদৰে আপোনালোকক জনাই দিব বিচাৰিছোঁ। বিশেষকৈ ADD 0.3 মানে হৈছে ADD যিটো তৃতীয় সংস্কৰণ হয়, আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ আণ্ডাৰত এক্সাম পতা হয় গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ। চ' গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেল দুই ধৰণৰ এক্সাম পাতে। আৰু গ্ৰেড 3 ক্ষেত্ৰত মিনিমাম 12 পাছৰ পৰা আবেদন কৰিব পাৰিব, যদি আপোনালোকে ড্ৰাইভাৰ পদখিনি বাদ কৰি এনেই যিখিনি জেনেৰেল গ্ৰেড 3 পদ হয় তাৰ ক্ষেত্ৰত আপোনালোকে 12 পাছৰ পৰা আবেদন কৰিব পাৰিব। আৰু গ্ৰেড 4 ক্ষেত্ৰত মিনিমাম 8 পাছৰ পৰা আবেদন কৰিব পাৰিব। 8 পাছ হওক, 10 পাছ হওক, 12 পাছ হওক, গ্ৰেড 4 ক্ষেত্ৰত পাৰিব। আৰু গ্ৰেড 3 ক্ষেত্ৰত 12 পাছ হওক, ডিগ্ৰী পাছ হওক, আপোনালোকে যদি কম্পিউটাৰ আছে তেতিয়াও পাৰিব। বা যদি আপোনালোকে ড্ৰাইভাৰৰ ক্ষেত্ৰত আবেদন কৰিব বিচাৰে, তেন্তে আপোনালোকে 10 পাছৰ লগত LMP লাইচেঞ্চখনলৈ আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন এইটো হয়। আৰু ADR ক্ষেত্ৰত আপোনালোকৰ এইটো তৃতীয় সংস্কৰণ অতি সোনকালে আপোনালোকে আহিবলৈ গৈ আছে গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত। চ' এইখিনি হৈছে গ্ৰেড 3 গ্ৰেড 4 ডিটেইলছ।
বাকী যিখিনি কোৱালিফিকেশ্যনটো মই আপোনালোকক জনাইছোঁ গ্ৰেড 3 গ্ৰেডত 3 ধৰণৰ থাকে এটা হৈছে আপোনালোকৰ 12 পাছ লেভেলৰ গ্ৰেড 3 ক্ষেত্ৰত আৰু এটা আছে আপোনালোকৰ ডিগ্ৰী পাছ লেভেলৰ গ্ৰেড 3 ক্ষেত্ৰত আৰু এটা আছে আপোনালোকৰ ড্ৰাইভাৰৰ ক্ষেত্ৰত যাৰ ক্ষেত্ৰত 10 পাছ কৰিব লাগে আৰু এখন LMV লাইচেন্সৰ প্ৰয়োজন হয় চ' সেইটো কাৰণে ড্ৰাইভাৰৰ ক্ষেত্ৰত পাৰিব আৰু বাকী গ্ৰেড 4 ক্ষেত্ৰত 2 ধৰণৰ থাকে এটা হৈছে 8 পাছ আৰু এটা হৈছে 10 পাছ চ' এইটো এটা বেষ্ট অপৰচুনিটি হয় আপোনালোকৰ বাবে চ' অসমৰ যিমানখিনি ডিপাৰ্টমেণ্ট থাকে গোটেই ডিপাৰ্টমেণ্টখিনি একলগ কৰি অসম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সাম নামেৰে এটা এক্সাম অনুষ্ঠিত কৰে অসমৰ প্ৰত্যক্ষ নিযুক্তি নামেৰে চ' তাৰ আণ্ডাৰতে আপোনালোকে এক্সামসমূহ পতা হয় আৰু বা তাৰ সময়তে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰে আৰু ইয়াৰ যিটো চিলেকশ্যন প্ৰচেছটো হয় ইয়াৰ চিলেকশ্যন প্ৰচেছটো মাত্ৰ ৰিটেন এক্সাম হয় ৰিটেন এক্সামৰ পাছ কৰিলে পিছৰ পৰ্যায়ত আপোনালোকৰ ইণ্টাৰভিউ হ'ব নাইবা স্কিল টেষ্ট হ'ব এনেদৰে চিলেকশ্যনসমূহ কৰা হয় ভাইপা মাধ্যমেৰে চ' মই আপোনালোকক পোনপ্ৰথমে জনাইছিলোঁ যে ADR 3.0 যিখিনি এপ্লাই হ'বলৈ গৈ আছে তাৰ ওপৰত এটা বিগ আপডেট আহিছে বুলি চ' তাৰ ওপৰত কি বিগ আপডেট আহিছে মই সেইটো আপোনালোকক জনাই দিবলৈ বিচাৰিছোঁ তাৰ ওপৰত বিগ আপডেটটো এইটোৱে হয় যে কিছুদিনৰ আগতে আপোনালোকে নিশ্চয় গম পায় CM ছাৰে ঘোষণা কৰিছে যে ADR 3.0 যিখিনি ADR 2.0 এপইণ্টমেণ্টসমূহ যেতিয়া দিছিলে তেতিয়া CM ছাৰে ঘোষণা কৰিছে যে ADR 3.0 এপইণ্টমেণ্টসমূহ অতি সোনকালে তৃতীয় সংস্কৰণ আৰম্ভ কৰিবলৈ গৈ আছে তাৰ ওপৰত ভিত্তি কৰি ক'ব পাৰি যে অতি সোনকালে আপোনালোকৰ ADR 3.0 নতুন ভেকেঞ্চি বা নতুন নটিফিকেশ্যনসমূহ দেখিবলৈ পোৱা যাব কিয়নো আপোনালোকে নিশ্চয় দেখিলে যোৱা দুই এদিনতে আপোনালোকৰ অসম পুলিচৰ ভেকেঞ্চিটো অলৰেডি দি গ'ল তাৰ পিছতে আছাম ফৰেষ্টৰ ভেকেঞ্চিও আপোনালোকে দুই এদিনতে আপোনালোকে নিশ্চয় দেখিবলৈ পালে চ' তাৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকে ক'ব পাৰে যে অতি সোনকালে আপোনালোকে ADR 3.0 ভেকেঞ্চিখিনিও আহিবলৈ গৈ আছে চ' এইটো আপোনালোকৰ বাবে এটা উপযুক্ত টাইম হয় আপোনালোকৰ পঢ়া শুনা ষ্টাৰ্ট কৰিব হ'ল কিয়নো এতিয়াৰ পৰা যদি আপোনালোকে ভেকেঞ্চিখন আহিলে বা ভেকেঞ্চি এডভাৰটাইজ নটিফিকেশ্যন আহিলে আপোনালোকে পঢ়িম বুলি যে অপেক্ষা কৰি থাকে তেতিয়া আপোনালোকে চিলেকশ্যন কেতিয়াও পাব নোৱাৰে এইটোতো আপোনাৰ 100% কথা চ' তাৰ কাৰণে কৰিব লাগিব আগৰ পৰাই প্ৰি প্লেন বা আগৰ পৰাই কৰিব লাগিব আপোনালোকে ফুল্লি ষ্টাডি তাৰ ক্ষেত্ৰত আপোনালোকে কৰিব লাগিব ফুল্লি কভাৰেজ চিলেবাছ কভাৰ কৰিব লাগিব প্লাছ PYQ চাব লাগিব এনেদৰে আপোনালোকে ষ্টাডি কৰিলে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব এই সকলোখিনি যিখিনি মই কথা ক'ল যে প্ৰি প্লেন হিচাপে আপোনালোকে প্লেন কৰি আপোনালোকে পঢ়া শুনা কৰিব লাগিব চিলেবাছ কভাৰ কৰিব লাগিব ডেইলি 4-5 ঘণ্টাকৈ পঢ়িব লাগিব প্ৰতিটো ছাবজেক্টত এঘণ্টাকৈ আপোনালোকে সময় দিব লাগিব মেথছ হওক ৰিজনিং হওক আপোনালোকে কৰি চাব লাগিব বা ফৰ্মুলাসমূহ মনত ৰাখিব লাগিব তেনেদৰে কৰিলেহে আপোনালোকে মক টেষ্ট লগাব লাগিব আৰু A to Z টপিক এনালাইচিছ কৰিব লাগিব আছাম জিকেৰ ওপৰত আপোনালোকে ফুল্লি চাব লাগিব এনেদৰে কৰিলেহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব এই যিমানখিনি মই কথা ক'লোঁ যিমানখিনি মই আপোনালোকক টপিক ক'লোঁ বা যেনেদৰে আপোনালোকক পঢ়া শুনা ক'লোঁ যিখিনি আপোনালোকক মই ক'লোঁ যে কভাৰেজ কৰিবলৈ সকলোখিনি চিলেবাছ হওক বা সকলোখিনি মক টেষ্টৰ পৰা আদি কৰি সকলোখিনি কভাৰ কৰি আমাৰ যিটো কোৰ্চ হয় সেই কোৰ্চটো বনোৱা হৈছে চ' সেই কোৰ্চটো বাই কৰি লৈ পঢ়িলে আপোনালোকে গোটেইখিনি হোৱাটছআপ যোগে চেণ্ড কৰি দিয়া হ'ব আপোনালোকে যে কোৰ্চটো বাই কৰি লৈ হোৱাটছআপত মেছেজ কৰিব তাৰপিছত আপোনালোকক গোটেইখিনি হোৱাটছআপ যোগে চেণ্ড কৰি দিয়া হ'ব আৰু কোৰ্চটো বাই কৰি লৈ পঢ়িলে আপোনালোকে গোটেইখিনি পাই যাব বেলেগ কোনো বুক পঢ়িব নালাগে বেলেগ কোনো কোৰ্চ কৰিব নালাগে চ' আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি হয় আপোনালোকে কোৰ্চটো বাই কৰি লৈ পঢ়া শুনাসমূহ ষ্টাৰ্ট কৰিব পাৰে আৰু বৰ্তমান আপোনালোকৰ বাবে 50% অফাৰ দি থকা হৈছে কোৰ্চটো চ' অফাৰটো লিমিটেড টাইমৰ কাৰণে হয় চ' সোনকালে গৈ আপোনালোকে বাই কৰি ল'ব পাৰে আজি ভিডিঅ'